আপোনালোকক স্বাগতম জনাইছোঁ আসাম ডিজিটেল চেনেললৈ আৰু আজি আপোনালোকৰ লগত মই টিউটৰ শিক্ষাগুৰুসকলৰ বিষয়ে আপোনালোকৰ লগত দুই এষাৰ শ্বেয়াৰ কৰিম। টিউটৰ শিক্ষাগুৰুসকলে শেহতীয়াকৈ তেখেতসকলে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ল'বলৈ গৈ আছে আৰু সেই পদক্ষেপ তেখেতসকলে কিয় আৰু কিহৰ কাৰণে ল'ব লগা হৈছে সেয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি আমাৰ চেনেলটো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী আমাৰ শিক্ষাগুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে হয়তো স্কিমত প্ৰত্যক্ষ কৰিছে সদৌ অসম পাঠ্যক্ৰমিত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ এটা নথিচ ইয়াত তেখেতসকলে উল্লেখ কৰিছে যে আৰু সেই নথিচখন তেখেতসকলে পাব্লিছ কৰিছিলে 18/12/2024 তাৰিখে আৰু ইয়াত উল্লেখ কৰিছে চৰ্দাৰ সভাপতি সম্পাদক জিলা সমিতিসমূহ সদৌ অসম পাঠ্যক্ৰমিত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থা আমাৰ বিশেষকৈ প্ৰতিখন জিলাৰ মানে বিষয়ববীয়াসকললৈ আমাৰ কেন্দ্ৰীয় সমিতিৰ পৰা সেই টিউটৰ ছাৰ বাইদেউসকলক ইয়াত উদ্দেশ্য তেখেতসকলে ইয়াত উল্লেখ কৈছে যে মহোদয়া ইংৰাজী 14 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'বৰ সিদ্ধান্ত মৰ্মে অহা 26 ডিচেম্বৰ তাৰিখে দিছপুৰ চলো কাৰ্যসূচীৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অহা 14 ডিচেম্বৰ তাৰিখে এখন সভা অনুষ্ঠিত কৰিছিলে আৰু সেই সভাৰ মৰ্মে তেখেতসকলে অহা 26 ডিচেম্বৰ তাৰিখে দিছপুৰ চলো কাৰ্যসূচী এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে বিশেষকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ। কাৰণ টিউটৰ ছাৰ বাইদেউসকলৰ হয়তো আমাৰ সকলোৱে গম পায় টিউটৰ ছাৰ বাইদেউসকলৰ কিমান সমস্যাৰে জড়িত হৈ আছে আৰু সেই সমস্যাখিনি তেখেতসকলে অসম চৰকাৰক অৱগত কৰিবৰ কাৰণে অহা 26 ডিচেম্বৰ তাৰিখে দিছপুৰ চলো কাৰ্যসূচী এটা তেখেতসকলে লৈছে আৰু সেই প্ৰস্তাৱটো 14 ডিচেম্বৰ তাৰিখে তেখেতসকলৰ সভাত এইখিনি প্ৰস্তাৱ লোৱা হৈছে বুলি ইয়াত উল্লেখ কৰিছে আৰু উক্ত প্ৰস্তাৱটিৰ কাৰ্যকাৰীকৰণৰ বাবে কিছুমান সৰ্বসন্মত সিদ্ধান্তসমূহ জিলা সমিতিসমূহলৈ সূচনা প্ৰদান কৰা হৈছে আৰু এই 14 ডিচেম্বৰ তাৰিখে তেখেতসকলে যিখিনি প্ৰস্তাৱ গ্ৰহণ কৰিলে আৰু সেই প্ৰস্তাৱখিনি কি সৰ্বসন্মত সিদ্ধান্ত মৰ্মে তেখেতসকলে জিলা সমিতিসমূহলৈ প্ৰদান কৰা হৈছে বুলি কৈছে ইয়াত বা প্ৰেৰণ কৰা হৈছে আৰু সমূহ টিউটৰ শিক্ষাগুৰুসকলৰ সাহসী অবিহনে সেই প্ৰস্তাৱ সাৰ্থক নহ'ব আৰু নিশ্চয়কৈ আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ সমৰ্থনৰ প্ৰয়োজন আছে, তেখেতসকলৰ সাহসী প্ৰয়োজন আছে বুলি ইয়াত উল্লেখ কৰিছে আৰু সেইকাৰণে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ববীয়াই ইয়াত উল্লেখ কৰিছে যে প্ৰতিগৰাকী টিউটৰৰ সাৰ্থক বা তেখেতসকলৰ সাহসী ইয়াত প্ৰয়োজন আছে বুলি কৈছে আৰু সেইকাৰণে আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ বিষয়ে আপোনালোকক অনুৰোধ কৰিছে যে আপোনালোকৰ সমৰ্থন অবিহনে সেইখিনি কাৰ্য কেতিয়াও সফল নহয় আৰু সেইকাৰণে আপোনালোকৰ মানে সাৰ্থক বা সমৰ্থন বিচাৰি তেখেতসকলে সেইখিনি জিলা সমিতিলৈ প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ পাছত কৈছে যে কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা জিলা সমিতিৰ সন্মানীয় সভাপতি সম্পাদকলৈ সেই পত্ৰযোগে নিম্নলিখিত নিৰ্দেশনা দিয়া হ'ল আৰু কেন্দ্ৰীয় কমিটিয়ে আমাৰ জিলা সমিতিসমূহলৈ আমাৰ তলত যিখিনি তেখেতসকলে আমাৰ সভাপতি সম্পাদকলৈ পত্ৰযোগে তলত দিয়া যিখিনি নিৰ্দেশনা সেইখিনি তেখেতসকললৈ দিয়া হ'ল বুলি ইয়াত উল্লেখ কৰিছে আৰু তেখেতসকলে 1 নম্বৰ নিৰ্দেশনাত দিছে প্ৰতিটো জিলা সমিতিক 21 তাৰিখৰ ভিতৰত সভা অনুষ্ঠিত কৰি সাংগঠনিকভাৱে আলোচনা কৰি কেন্দ্ৰীয় সমিতিসমূহলৈ সূচনা দিব লাগিব। আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ আমাৰ প্ৰতিখন জিলাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সাংগঠনিক সভা 21 তাৰিখৰ ভিতৰত সমাপ্ত কৰি সেইখিনি কেন্দ্ৰীয় কমিটিক সেইখিনি সূচনা দিব লাগিব বুলি 1 নম্বৰ নিৰ্দেশনাত কৈছে আৰু 2 নম্বৰ নিৰ্দেশনাত কি উল্লেখ কৰিছে ইয়াত কৈছে যে 26 ডিচেম্বৰ 2024 তাৰিখে প্ৰস্তাৱিত আন্দোলনৰ বাবে জিলাৰ পৰা কিমান সংখ্যক শিক্ষাগুৰুৱে যোগদান কৰিব জনাব। ইয়াত 2 নম্বৰ প্ৰস্তাৱটো আপোনালোকৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে খুবেই এটা প্ৰয়োজন কাৰণ অহা 26 ডিচেম্বৰ তাৰিখত আমাৰ সেই আন্দোলনত বিশেষকৈ আপোনাৰ জিলাৰ আমাৰ প্ৰতিগৰাকী জিলাৰ বিশেষকৈ আমাৰ যিমানবিলাক জিলাত টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে কিমান সংখ্যক অহা 26 ডিচেম্বৰ তাৰিখৰ যিখিনি দিছপুৰ চলো কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব সেইখিনিক আমাৰ জিলা সমিতিৰ সভাপতি সম্পাদকগৰাকী আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়াসকলক জনাব লাগিব বুলি ইয়াত উল্লেখ কৰিছে আৰু 3 নম্বৰ নিৰ্দেশনাত কৈছে যে আন্দোলন কাৰ্যসূচী ৰূপায়ণৰ বাবে প্ৰতিগৰাকী টিউটৰ শিক্ষাগুৰুৰ পৰা 50 টকাকৈ বৰঙণি পৰিমাণ ধাৰ্য কৰা হৈছে আৰু সেই আন্দোলনটো সাৰ্থক কৰিবৰ কাৰণে বা সেই আন্দোলনত যিখিনি অৰ্থৰ প্ৰয়োজন হ'ব সেইখিনি আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ দান বৰঙণি তেখেতসকলৰ যিখিনি বৰঙণি দান বৰঙণি নহয় একচুৱেলি তেখেতসকলৰ বৰঙণি 50 টকাকৈ ইয়াত নিৰ্ধাৰণ কৰাৰ কথা উল্লেখ কৰিছে
মানে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে চেণ্ট্ৰেল কমিটিলৈ 50 টকাকৈ বৰঙণি আগবঢ়াব লাগিব যিহেতু সেই আন্দোলনটো বা সেই দিছপুৰ চলো কাৰ্যসূচীত ৰূপায়ণ কৰোঁতে যিখিনি কৰাৰ প্ৰয়োজন হ'ব সেইখিনিৰ পৰা সেইখিনি কৰা হ'ব আৰু 4 নম্বৰ নিৰ্দেশনাত কৈছে 22 ডিচেম্বৰ ভিতৰত প্ৰতিটো জিলা সমিতিয়ে সাংগঠনিক পত্ৰযোগে সেই বিষয়ত গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত কেন্দ্ৰীয় সমিতিলৈ জ্ঞাপনা কৰিব লাগিব মানে 22 ডিচেম্বৰ ভিতৰত প্ৰতিখন জিলা সমিতিয়ে সাংগঠনিক পত্ৰযোগে মানে বিষয়টোক আমাৰ কেন্দ্ৰীয় সমিতিক অৱগত কৰিব লাগিব আমাৰ যিখিনি তেখেতসকলে কেন্দ্ৰীয় কমিটিয়ে প্ৰস্তাৱ গ্ৰহণ কৰিছে অহা 26 ডিচেম্বৰ তাৰিখে যিখিনি দিছপুৰ চলো কাৰ্যসূচী সেইখিনি কিদৰে কৰিলে বা কিধৰণে আগবাঢ়িলে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধা হয় সেইখিনি জিলা সমিতিৰ পৰা তেখেতসকলৰ পৰামৰ্শ বা তেখেতসকলৰ যিখিনি আলোচনা বিলোচনা সেইখিনি পত্ৰ যোগেদি তেখেতসকলক 22 ডিচেম্বৰ ভিতৰত জনাবলৈ ইয়াত উল্লেখ কৰিছে আৰু ইয়াত শেষত কৈছে অসমৰ সকলো স্তৰৰ টিউটৰসকলক লৈ একেটা মঞ্চ সংগঠনৰ নেতৃত্বত আন্দোলন কৰাৰ প্ৰস্তাৱ অনুসৰি ইতিমধ্যে আলোচনা সম্পন্ন হৈছে আৰু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যিহেতু অসমৰ সকলো পৰ্যায়ৰ টিউটৰ নিশ্চয়কৈ আমাৰ টিউটৰসকল বহুতো মানে বিভাগৰ আছে আমাৰ একমেডেড টিউটৰ আছে আৰু পাৰিকৃত টিউটৰ আছে আৰু পাৰিকৃত টিউটৰ নিশ্চয়কৈ এলপিৰ পৰা কলেজলৈকে আছে আৰু একমেডেড টিউটৰ ছাৰ বাইদেউ ঠিক তেনেকৈ LPMEত আছে আৰু সেই সকলোবিলাক একেটা মঞ্চৰ জৰিয়তে এই আন্দোলনটো মানে দিছপুৰ চলো কাৰ্যসূচীত তেখেতসকলেও অংশগ্ৰহণ কৰাৰ কথা হয়তো নিশ্চয়কৈ ইয়াত উল্লেখ কৰিছে কাৰণ ইয়াত কৈছে অসমৰ সকলো স্তৰৰ টিউটৰসকলক লৈ একেটা মঞ্চ সংগঠনৰ নেতৃত্বত আন্দোলন কৰাৰ প্ৰস্তাৱ অনুসৰি ইতিমধ্যে আলোচনা কৰা হৈছে মানে একেটা মঞ্চৰ জৰিয়তে তেখেতসকলে আন্দোলনত নামিব আৰু অসম চৰকাৰৰ পৰা টিউটৰৰ যিখিনি প্ৰাপ্য সেইখিনি আজুৱাৰি আনিবলৈ তেখেতসকলে চেষ্টা কৰিব বা অসমৰ জনগণক তেখেতসকলে জনাব যে আমাৰ সেইসকল টিউটৰৰ কিমানখিনি সমস্যাত ভুগি আছে তেখেতসকলে সেইখিনি কথাক লৈ একেটা মঞ্চৰ জৰিয়তে সকলো স্তৰৰ টিউটৰ ছাৰ বাইদেউসকলে এই প্ৰতিবাদত নামিব আৰু ইয়াত শেষত নিশ্চয় আপোনালোকে কিছুমান প্ৰত্যক্ষ কৰিছে টিউটৰ যিসকল আমাৰ সদৌ অসম পাৰিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ মুখ্য সম্পাদক সাধাৰণ সম্পাদক ইয়াত তেখেতৰ নাম হৈছে ভুৱন শৰ্মা সদৌ অসম পাৰিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ ফালৰ পৰা তেখেতসকলে সেইখিনি বাৰ্তা প্ৰতিখন জিলা সমিতি টিউটৰ ছাৰ বাইদেউসকললৈকে জনাইছে আৰু সেই সূত্ৰে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ সেইখিনি খবৰ জনাটো খুবেই দৰকাৰী কাৰণ আপোনালোকৰ অহা 26 ডিচেম্বৰ তাৰিখে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ল'বলৈ গৈ আছে আপোনালোকৰ কেন্দ্ৰীয় কমিটিয়ে দিছপুৰ চলো কাৰ্যসূচীত তাত নিশ্চয়কৈ আপোনালোকে সকলোৱে অংশগ্ৰহণ কৰি সফল ৰূপায়ণ কৰি আপোনালোকৰ প্ৰাপ্যখিনি আজৰি আনিবলৈ সক্ষম হওক সেয়ে কামনা কৰিলোঁ আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে চাই আছে তেনেহ'লে নিশ্চয়কৈ লাইক কমেণ্ট এটা কৰিব আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি সেইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয় আইকম